বিৰতিৰ পিছত পুনৰ প্ৰাইমেট নাইট আৰু এবাৰ প্ৰাইমেট নাইটত আমি দিব বিচাৰিছোঁ মনোৰঞ্জন জগতৰ খবৰ। প্ৰাগ নিউজৰ ভগ্নী চেনেল ৰেঙনি আৰু ৰেঙনিত অহা ৫ জুনৰ পৰা প্ৰতি দেওবাৰে নিশা ৭ বজাৰ পৰা ৮ বজালৈ সম্প্ৰচাৰিত হ'ব এখন নতুন আংগিকৰ ধাৰাবাহিক কুঁৱলী। কুঁৱলী সম্প্ৰচাৰ হ'ব প্ৰতি দেওবাৰে নিশা ৭ বজাৰ পৰা ৮ বজালৈ আৰু পিছদিনা অৰ্থাৎ সোমবাৰে দুপৰীয়া ২ বজাৰ পৰা ৩ বজালৈ হ'ব পুনৰ সম্প্ৰচাৰ। নতুন অংগিকৰ ধাৰাবাহিকখন পৃষ্ঠপোষকতা কৰিছে অইল ইণ্ডিয়াৰ উদ্যোগত। ধাৰাবাহিকখনৰ পৰিচালনা অসমীয়া ছবিৰ এগৰাকী সফল পৰিচালক যদুমণি দত্ত। আৰু এই ধাৰাবাহিকখনত অভিনয় কৰিছে কেইবাগৰাকীও জনপ্ৰিয় অভিনেতাই। তাৰ ভিতৰত দুগৰাকী বিশেষ হৈছে অৰূপ বৈশ্য আৰু ৰাগ ঐনিতম। আমি আজি প্ৰাইমেট নাইটৰ এই বিশেষ শিতানত আলোচনা কৰিম ৰেঙনিৰ সম্প্ৰচাৰ হ'বলগীয়া নতুন ধাৰাবাহিকখনৰ সন্দৰ্ভত। আৰু আমাৰ লগত ষ্টুডিঅ'ত উপস্থিত আছে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ মুখপাত্ৰ জেনেৰেল মেনেজাৰ HR ত্ৰিদীপ হাজৰিকা। আমাৰ লগত উপস্থিত আছে ধাৰাবাহিকখনৰ পৰিচালক যদুমণি দত্ত। আমাৰ লগত উপস্থিত আছে দুগৰাকী জনপ্ৰিয় অভিনেতা অৰূপ বৈশ্য আৰু ৰাগ ঐনিতম। আৰু যোৰহাটৰ পৰা পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে ধাৰাবাহিকখনৰ নাম ভূমিকাত অভিনয় কৰা কুঁৱলী চৰিত্ৰত অভিনয় কৰা অমৃতা শৰ্মা। আমি সময়ে সময়ে আমাৰ অতিথিসকলৰ কাষলৈ যাম, তেওঁলোকৰ মনৰ কথা মনৰ প্ৰতিক্ৰিয়া জনাৰ মই চেষ্টা কৰিম। কিন্তু প্ৰথমতে মই চাব বিচাৰিছোঁ কুঁৱলীৰ কিছু ভিজুৱেল। তয়ো একো ভাল কাম কৰা নাই। আৰে চকুৰ পৰা আঁতৰাবলৈ কৈছিলো নাই? তইহে এইটো কি কাম কৰিছা তুমি? এইবোৰ অইলৰ পাইপ। তোৰ বাপেৰৰ ঘৰ নহয়। এইটো 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 বেয়া কাম বাপী। এইবোৰ ৰাজহুৱা সম্পত্তি, এনেকৈ উঠাই নিব নোৱাৰা। কোনে বাধা দিব মোক? তই এনেই মাথাডাল বেয়া কৰি নলবি দেই। ঘৰৰ মানুহ ঘৰলৈ যা। যাম। ঐ তহঁতে বস্তুবোৰ নমা। ই দেখোন আৰে যা না বে। ঐ কি চাই আছ? মাৰ ইয়াক। বেয়া কাম কৰিলি কিন্তু জোনাক। তয়ো একো ভাল কাম কৰা নাই। পাইপ অইলৰ পাইপ চুৰ কৰিবলৈ। সেয়া আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পালে ৰেঙনিত অহা ৫ জুনৰ পৰা প্ৰতি দেওবাৰে নিশা ৭ বজাৰ পৰা ৮ বজালৈ সম্প্ৰচাৰিত হ'ব লগা নতুন ধাৰাবাহিক কুঁৱলীৰ কিছু ক্লিপিং। আৰু আমাৰ লগত উপস্থিত আছে অইল ইণ্ডিয়াৰ জেনেৰেল মেনেজাৰ HR তথা মুখপাত্ৰ ত্ৰিদীপ হাজৰিকা। মই ত্ৰিদীপ হাজৰিকাৰ পৰাই আলোচনা আৰম্ভ কৰিব বিচাৰিছোঁ। ত্ৰিদীপ হাজৰিকা ডাঙৰীয়া, অইল ইণ্ডিয়াৰ নতুন পদক্ষেপ সবিশেষ আমি আপোনাৰ পৰাই জানিব বিচাৰিম। হয় দেৱজিৎ ভূঞা, আজি আপোনাক ধন্যবাদ জনাইছোঁ যে আপোনালোকে এই চিৰিয়েলখন প্ৰাক মুহূৰ্তত এই অনুষ্ঠানটো আপোনালোকে পাতিছে। হয় চাওক, অইল ইণ্ডিয়া বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো অসমৰ ঘৰে ঘৰে এটা নাম, সকলোৰে মুখত থকা এটা নাম। বিশেষকৈ উজনি অসমত যিকেইটা জিলাত আমি আমাৰ যিখিনি কাম আমাৰ চলি থাকে, আজি প্ৰায় 6টা দশক আমি নিজকে সদায় পিপলছ কোম্পানী, ৰাইজৰ প্ৰতিষ্ঠান বুলি আমাৰ কোম্পানীৰ শ্লোগান। কিন্তু বহুত কাৰণত হয়তো কেতিয়াবা অইল ইণ্ডিয়া একচুৱেলি অইল ইণ্ডিয়াৰ কোম্পানীটো কেনেকুৱা ধৰণৰ কাম কি কৰে, ড্ৰিলিং খাটানো দেখাত কেনেকুৱা, এনেকুৱা কিছুমান বস্তু হয়তো ৰাইজে সাধাৰণতে দেখা নাপায়। যেতিয়া যদুমণি দত্তৰ এই গোটেই কনচেপ্টটো আমি শুনিলোঁ, দেখিলোঁ যে এটা খুব সুন্দৰ কাহিনী, খুব ষ্ট্ৰং পাৱাৰফুল সামাজিক বাৰ্তা আছে কাহিনীটোত। তেওঁৰ খুব যথেষ্ট তাত আমি ভাবিলোঁ যে হয় এনেকুৱা এটা কাহিনীক লৈ যিহেতু তেওঁ এখন চিৰিয়েল বনাবলৈ আগবাঢ়িছে, ভাবিলোঁ আমাৰ মেনেজমেণ্টেও ভাবিলে যে হয় এইবাৰ ৰাইজৰ ওচৰত এটা খুব সুন্দৰ এটা পদক্ষেপ চিৰিয়েল আকাৰত এটা প্ৰচেষ্টা চলোৱা হৈছে, য'ত হয়তো বেকগ্ৰাউণ্ডত অইল ইণ্ডিয়াৰ কিছু আপুনি আভাস এটা হয়তো পোৱা যাব। কিন্তু মূলতঃ এইটো এটা খুব এটা
শক্তিশালী এটা কাহিনী আৰু অসমৰ নাম জ্বলা যিসকল বৰ্তমানৰ শিল্পী তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু যদুমণি দত্ত তেখেত জানে আপোনালোকে এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতনামা এজন শিল্পী ডাইৰেক্টৰ কিন্তু তেওঁ আৰু এটা পৰিচয় আছে যে তেওঁ জন্মলগ্নৰ পৰাই অইল ইণ্ডিয়াত দেখিছে মই আজি অইল ইণ্ডিয়া তেওঁ দুলীয়াজনৰ ওচৰে পাজৰে তেখেত ডাঙৰ হৈছে চ' তেওঁৰ চকুত যোনটো অইল ইণ্ডিয়া হয়তো সাধাৰণ ৰাইজৰ চকুত যোনটো অইল ইণ্ডিয়া সেই অইল ইণ্ডিয়াখন হয়তো আমি যিহেতু কাম কৰি থাকোঁ আমাৰ হয়তো অলপ দৃষ্টিকোণ অলপ বেলেগ হ'ব পাৰে কিন্তু যদুমণি দত্তৰ দৃষ্টিত যোনখন অইল ইণ্ডিয়া সেইটো হয়তো আজি সাধাৰণ মানুহৰ দৃষ্টিত যোনখন অইল ইণ্ডিয়া আৰু তেওঁৰ ডাইৰেকশ্যন হয়তো এই কাহিনীটো ধুনীয়াকৈ ফুটি তুলিব মই বিশেষ কাহিনীৰ বিষয়ে ক'ব বিচৰা নাই ছাছপেন্সটো আমি ৰাখিব বিচাৰিছোঁ হয় ধন্যবাদ তিনিপ হাজৰিকা ডাঙৰীয়া এই ধাৰাবাহিকখনৰ মাজেৰে প্ৰায় এঘণ্টা সময় ধৰি সম্প্ৰচাৰ হ'ব প্ৰতি দেওবাৰে নিশা 7 বজাত আৰু 8 বজাত মই সময় দিনটো প্ৰাগনিউজৰ দৰ্শকসকলে বাৰে বাৰে কৈ আছোঁ যে তেওঁলোকে যাতে মিছ নকৰে অহা 5 জানুৱাৰীৰ পৰা প্ৰতি দেওবাৰে নিশা 7 বজাত সম্প্ৰচাৰিত হ'ব প্ৰাগনিউজৰ ভগ্নী চেনেল ৰেঙনিত তিনিপ হাজৰিকা ডাঙৰীয়া এই ধাৰাবাহিকখনৰ মাজেৰে ৰাইজলৈ দৰ্শকলৈ কেনেকুৱা ধৰণৰ এটা বাৰ্তা দিয়াৰ চেষ্টা চলোৱা হৈছে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ তৰফৰ পৰা বহুত সময় দেখা যায় যে অইল ইণ্ডিয়াৰ ভূমিকাক লৈ বহুত ধৰণৰ প্ৰশ্ন অৱতাৰণা হয় ৰাইজৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হয় দুষ্ট চক্ৰই অইল ইণ্ডিয়াক টাৰ্গেট কৰাও দেখিবলৈ পোৱা যায় বিভিন্ন সময়ছোৱাত এই ধাৰাবাহিকখনৰ মাজেৰে কেনেকুৱা এটা বাৰ্তা দিবলৈ চেষ্টা চলোৱা হৈছে অসমৰ ৰাইজক কিংবা ভাৰতৰ ৰাইজক প্ৰথম কথা চাওক আমি আজি অইল ইণ্ডিয়া লিমিটেডৰ কথা কোৱাৰ লগে লগে আমি এইটো সকলোৱে উপলব্ধি কৰোঁ যে গোটেই অসমৰ ইকনমিক মেৰুদণ্ড আমাৰ আমি অইল ইণ্ডিয়া বুলি ক'ব লাগিব আৰু প্ৰতি মুহূৰ্ততে আমি দেখিছোঁ যে সাধাৰণতে আজি উজনি অসমত যিখিনি আমাৰ ইণ্ডাষ্ট্ৰি চলি আছে মূল অসমৰ ইকনমিক বেকগ্ৰাউণ্ড যিখিনি আমাৰ বেকবনৰ যি ইণ্ডাষ্ট্ৰি আছে আমি হয়তো তেওঁক প্ৰত্যক্ষভাৱে অইল ইণ্ডিয়াই জড়িত হৈ আছোঁ আৰু আমিও মন কৰিছোঁ যে আমি ভাবিব নোৱাৰা মৰম আৰু স্নেহ পাইছোঁ অসমৰ ৰাইজৰ পৰা আজি মই 24টা বছৰত দিহিঙে দিপাঙে বহু ভিতৰুৱা গাঁৱত চাকৰি সূত্ৰে গৈছোঁ কিন্তু এইটো আমি স্বীকাৰ কৰিব লাগিব যে আপ্ৰাণ মৰম আৰু স্নেহ আমি পাইছোঁ হয় আপোনালোকে কেতিয়াবা বেলেগ ধৰণৰ কিছুমান খবৰো পায় নোপোৱা নহয় ইণ্ডাষ্ট্ৰীত থাকিলে কিছু সময়ত কিছুমান সংঘাত থাকিবই কিন্তু মূলতঃ আমি সদায় নিজকে ৰাইজৰ প্ৰতিষ্ঠান হিচাপে আমি নিজকে দেখিছোঁ আৰু এই চিৰিয়েলৰ দৰে যিখিনি আমি বাৰ্তা দিব বিচাৰিছোঁ বা ডাইৰেক্টৰ স্ক্ৰিপ্ট ৰাইটাৰে তেওঁলোকে যোনটো বাৰ্তা দিব বিচাৰিছে সম্প্ৰতি সময়ত নিজৰ ভৰিত থিয় হ'বলৈ যিখিনি মানুহে চেষ্টা কৰিব লাগে সেইখিনি কথাত ডাইৰেক্টলি ইনডাইৰেক্টলি এটা খুব ষ্ট্ৰং মেছেজ দিবৰ চেষ্টা কৰা হৈছে পৰিয়ালকেন্দ্ৰিক এই চিৰিয়েলখন যে আমাৰ প্ৰতিটো পৰিয়ালৰ ককায়েক ভায়েকৰ মৰম আত্মীয়জনৰ মৰম স্নেহ শ্ৰদ্ধা ভুল বুজাবুজিৰ কোনো যোনটো কাৰণ কেনেকুৱা কাৰণত আমি হয়তো কেতিয়াবা ভুল বুজাবুজি আমি ভুগোঁ আৰু গোটেই ওচৰ চুবুৰীয়াখনৰ যোনটো অভাৰঅল এটা কণ্ট্ৰিবিউশ্যন কোনোবা এজন ছিনিয়ৰ ধৰক এজন চিটিজেন বা এজন শিক্ষকৰ যোনটো ভূমিকা হোৱাটো উচিত বা হয় আৰু এই যিখিনি সূক্ষ্ম কথা অসমীয়া মানুহৰ জীৱনৰ যিখিনি সূক্ষ্ম কথা সেইখিনি খুব ধুনীয়াকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে হয় ধন্যবাদ তিনিপ হাজৰিকা ডাঙৰীয়া আপুনি ষ্টুডিঅ'ত আছে যদি মই খন্তেক সময়ৰ পিছতে পুনৰ আপোনাৰ ওচৰলৈ আহিম মই প্ৰাগনিউজৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ এই বিশেষ ধাৰাবাহিকখনৰ কুঁৱলীৰ আন কিছু ভিজুৱেল কৰিলে কি কৰি সহ্য নকৰিলে কি কৰিব আপুনি কওকচোন আপুনি মোৰ লগত যুঁজিম বুলি ভাবিছে নেকি মই ভবাটো বাদ দি আপুনি কি ভাবিছে এইটো কওক ভাইটিক এৰি দিব লাগে বুলি থানালৈ ৰিটাৰ্ণ দিয়ক কাৰণটো কাৰণ একো নাই সি মোৰ ভাই বছ তেওঁক আমি প্ৰমাণ সহকাৰে ধৰিছোঁ ট্ৰেইলাৰৰ পিছফালে আমি পাইপ পাইছোঁ এয়া বেলেগ মানুহে তাৰ গাড়ীত উঠাই থৈছিল তাক ফচাবলৈ আপোনাৰ ভাইটি কোন ক্লাছত এতিয়া এই ডিগ্ৰী পাছ কৰা বহুত বছৰ হ'ল আপুনি ক্লাছৰ কথা সুধিলে যে আপুনি কথাটোৱে তেনেকৈ কৈছে মহন্তদা LP স্কুলত পঢ়ি থকা ল'ৰাকহে এনেকৈ কোনোবাই পিছফালে পাইপ ভৰাই দিব পাৰে নজনাকৈ সেয়া কুঁৱলীৰ আন কিছু ভিজুৱেল আমি আপোনালোকক টেলিভিশ্যনৰ পৰা দেখুৱাইছোঁ মই আহিব বিচাৰিছোঁ পৰিচালক যদুমণি দত্তৰ ওচৰলৈ যদুমণি দত্ত ইতিমধ্যে ধাৰাবাহিকখন নিৰ্মাণৰ আঁৰৰ কিছু খবৰ বা তথ্য আমাৰ অইলৰ মুখপাত্ৰই স্পষ্টকৈ ব্যক্ত কৰিলে কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰা হৈছিল ধাৰাবাহিকখনৰ অফাৰটো পোৱাৰ পাছত আৰু আপোনাৰ যি প্লেনিং আছিল আপোনাৰ যি ধাৰণা আছিল ধাৰাবাহিকখন সম্পূৰ্ণ কৰাৰ পাছত আপুনি কি ক'ব খোজে আপোনাৰ চিন্তাৰ প্ৰতিফলন ঘটিছে ধাৰাবাহিকখনত নমস্কাৰ প্ৰথমতেই মই অসমৰ ৰাইজক এইটো কথা জনাওঁ যে মোৰ জন্ম অইল অধ্যুষিত এখন গাঁৱত সৰুৰ পৰা মই
তেল দেখিছোঁ, ক্ৰুড অইল দেখিছোঁ, আৰু তাৰ মাজেৰে মই ডাঙৰ হৈছোঁ। সেয়েহে মোৰ সদায় সৰুৰ পৰা এটা মগজুত এটা কনচেপ্ট আছিল, কেতিয়াবা এনেকুৱা বিষয় এটা লৈ কাম কৰিম। কিন্তু যেতিয়াই মই অফাৰটো পালোঁ, তেতিয়া একচুৱেলি মই খুব ভাল পালোঁ, আৰু মই বিষয়টোত ৰিচাৰ্চ কৰিব ধৰিলোঁ আৰু অলপ। আৰু ৰিচাৰ্চ কৰাত মোক সহযোগ কৰিলে আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ প্ৰণৱ কুমাৰ বৰুৱাই। আমি দুয়োটাই 3 মাহ কাম কৰিছোঁ এই বিষয়টোত, আৰু তাৰপিছত দেখিলোঁ যে খুব আটক ধুনীয়া স্ক্ৰিপ্ট এখন হৈছে, চিত্ৰনাট্য এখন, আৰু চিত্ৰনাট্যখন লৈ মই অইলক দেখালোঁ। তেওঁলোকেও খুব ভাল পালে স্ক্ৰিপ্টটো, যিহেতু গোটেই স্ক্ৰিপ্টটোত বহুত ভিতৰুৱা কথা আছে, বহুত নজনা কথা আছে, যিটো অসমৰ মানুহে কেতিয়াও হয়তো দেখা নাই। সৰু সৰু বস্তু তেনেকুৱা সৰু সৰু বস্তুত এনলাইটেন কৰিবলৈ চেষ্টা কৰিছোঁ এটা কাহিনীৰ যোগেৰে। একচুৱেলি গোটেই কুঁৱলী শব্দটোৱে আমাৰ ধাৰাবাহিকখনত এটা ৰূপক হিচাপে আমি ব্যৱহাৰ কৰিছোঁ, এটা মেটাফৰ হিচাপে। কুঁৱলী সিপাৰে সদায় পোহৰ থাকে, কুঁৱলীৰ পিছত সদায় ৰ'দ ওলায়। আমাৰ কনচেপ্টটো তেনেকুৱা যে অনগ্ৰসৰ এখন গাঁও, কুঁৱলীয়ে ঢকা, য'ত শেষত পোহৰ আহে, পোহৰ বিলোৱা হয়, আৰু প্ৰতীকী হিচাপে কুঁৱলী চৰিত্ৰ এটা সৃষ্টি কৰা হৈছে, আৰু সেই চৰিত্ৰটোৱে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যায় আৰু শেষত জয়ী হয়। এইটোৱে আমাৰ থুলমূল কনচেপ্ট, সাৰমৰ্ম। আৰু মই ভাবোঁ অসমৰ ৰাইজে এই ধাৰাবাহিকখনত কিবা এটা নতুনত্ব পাব, ক'ৰবাত কিবা এটা নতুন হ'ব। মই নকওঁ আমি বিশেষ কিবা এটা খুব ডাঙৰ কাম এটা কৰিছোঁ, কিন্তু কিবা এটা পাব নতুনত্ব হয় কাহিনীত। এইখিনিকে মই ক'বলৈ গৈছোঁ। মোৰ বিশ্বাস দৰ্শকে নিশ্চয় ধাৰাবাহিকখনত ভাল পাব চাই। ধন্যবাদ। নিশ্চয়, মই আপোনাৰ ওচৰলৈ পুনৰ আহিম। মই আহিব বিচাৰিছোঁ, আমাৰ অভিনেতা অৰূপ বৈশ্য উপস্থিত আছে। অৰূপ বৈশ্য, মই আপোনাক চৰিত্ৰটোৰ বিষয়ে জানিব খুজিম, আৰু চৰিত্ৰটো কেনেকৈ ৰূপায়ণ কৰিবলৈ আপুনি পৰিকল্পনা কৰিছিল? প্ৰথম প্ৰাগ নিউজৰ সমূহ দৰ্শকক মই নমস্কাৰ জনাইছোঁ। সঁচাকৈ সুন্দৰ এটা চৰিত্ৰ মই ৰূপায়ণ কৰিবলৈ সুযোগ পাইছোঁ। যেতিয়া মোক যদুদাই মোক ফোন কৰিলে এই কুঁৱলীখনৰ কাৰণে, মোক কেৰেক্টাৰটো তেখেতে বাই ফোনেৰে মোক একচুৱেলি বুজাই দিছিলে, তেতিয়া সঁচাকৈ মোক খুব ভাল লাগিছে। আৰু ভাল লাগিছে যে মোৰ যদুদাৰ লগত সদায় মোৰ এটা ইচ্ছা আছিল কাম কৰাৰ। বহুত আগৰ পৰা তেখেতক জানো, তেখেতৰ অভিনয়ো চাইছোঁ, তেখেতৰ পৰিচালনাত যিখিনি কাম কৰিছে সদায় চাইছোঁ। কিন্তু তেখেতে যেতিয়া মোক ফোন কৰি কেৰেক্টাৰটোৰ কথা বুজাই দিলে, তেতিয়াই মই খুব ভাল লাগিছে মনটো যে মই কেৰেক্টাৰটো কৰিম। অইলৰ এজন ছিকিউৰিটি অফিচাৰ, এই সমগ্ৰ দৃশ্যবিলাক তেখেতেও দেখি থাকে, তাৰমানে সেই চৰিত্ৰটো দেখি থাকে কি ঘটনা ঘটি থাকে অইলৰ মাজত, অইলৰ ভিতৰ চৰাত বা গাঁৱে ভূঞে যিবিলাক ঘটনা ঘটি থাকে, সেইবিলাক কেনেধৰণে হেণ্ডেল কৰে সেই অফিচাৰজনে, তেনেকুৱা এটা চৰিত্ৰত মই ৰূপায়ণ কৰিবলৈ সুযোগ পাইছোঁ। আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ, দাদাকো জনাইছোঁ আৰু যদুদাকো জনাইছোঁ এই চৰিত্ৰটো মোক সুযোগ দিয়াৰ বাবে। অৰূপ বৈশ্য ডাঙৰীয়া, আপুনি অফাৰটো পাওঁতে চৰিত্ৰটোলৈ যথেষ্ট পৰিমাণে আপুনি আকৰ্ষিত হৈ পৰিছিল, হয়। আৰু শ্বুটিং শেষ হোৱাৰ পাছত এতিয়া সম্প্ৰচাৰ আৰম্ভ হ'ব, কাউণ্টডাউন আজিৰ পৰা আৰম্ভ হৈ গৈছে। আপুনি কিমান দূৰ বিশ্বাসী যে যেনেকৈ ভাবিছিলে চৰিত্ৰটো, সেই চৰিত্ৰটো তেনেকৈ ৰূপায়ণ কৰিবলৈ আপুনি সক্ষম হ'ল? সদায়তো মনততো বিশ্বাস থাকে, 100% দিবলৈ চেষ্টা কৰোঁ সদায়। যিমানখিনি আমি ঠাণ্ডাত শ্বুটিং কৰিছোঁ, তথাপি খুব ধুনীয়াকৈ আমি কাম কৰিছোঁ। যদুদাই যি ধৰণে আমাক গাইড কৰিছে, সেই ধৰণে আমি কামখিনি কৰি গৈছোঁ। ভুলখিনি তেখেতে দেখুৱাই দিছে, আৰু গোটেই শ্বুটিংটো আমি যেতিয়া ডাবিঙত আমি দেখিছোঁ, ডাবিং কৰি থকা মুহূৰ্তত আমি দেখিলোঁ বা মিউজিক কৰাৰ পিছত আমি দেখিলোঁ, মনত এটা দৃঢ় বিশ্বাস আছে যে দৰ্শকে, অসমবাসীয়ে কুঁৱলীখন আঁকোৱালি ল'ব। নিশ্চয়, মই কথা পাতি থাকিম। আৰু কিছু ক্লিপিং আমাৰ হাতত আছে নতুন ধাৰাবাহিক কুঁৱলীৰ, মই কুঁৱলীৰ ভিডিঅ'খিনি চাব বিচাৰিম। বেশ বীক্ষংকুৰিত হ'বলৈ নৌ পাওঁতে একংশই তাক সমলি উভালি পেলাইছে। তোমাৰ প্ৰাণৰ দুহিতা দৈৱকীৰ গৰ্ভজাত পাচুতি সন্তানক কংশই এই 2 হাতেৰে হত্যা কৰিছে পিতা। শুনিছো দৈৱকী হেনো সন্তান সম্ভৱা। এই সন্তানটো হত্যা কৰিবি এইটো? সেই সন্তান তই হত্যা কৰিবি এইটো? তাত সন্দেহৰ কোনো স্থল নাই পিতা। বেশ বীক্ষংকুৰিত হ'বলৈ সেয়া পাওঁতে কুঁৱলীৰ আন কিছু ভিজুৱেল আমি আপোনালোকক দেখুৱালোঁ, আৰু সেই বিশেষ ভিজুৱেলত আপোনালোকে মন কৰিলে এগৰাকী জনপ্ৰিয় অভিনেতা আপোনালোকে তাত দেখিবলৈ পালে, আৰু সেইগৰাকী অভিনেতা এই মুহূৰ্তত আমাৰ লগত ষ্টুডিঅ'ত উপস্থিত আছে, ৰাগ ঐনিতম। ৰাগ ঐনিতম, কেনেকুৱা ধৰণৰ অনুভৱ? ধাৰাবাহিকখনৰ কাউণ্টডাউন আজিৰে পৰা আৰম্ভ হৈছে। নমস্কাৰ। প্ৰথমে মই প্ৰাগ নিউজৰ সমূহ দৰ্শকলৈ প্ৰাইমেট নাইটৰ যোগেদি বহুত বহুত ধন্যবাদ, শুভকামনা জনাইছোঁ।
এখন খুব ধুনীয়া ধাৰাবাহিক আপোনালোকৰ মাজলৈ আহি আছে আৰম্ভ হ'ব বেছি দিন নাই কাউণ্টডাউন আৰম্ভ হৈছে ইতিমধ্যে কৈছে 5 জুনৰ পৰা আৰম্ভ হ'ব প্ৰতি দেওবাৰে নিশা 7 বজাত গতিকে খুব চমু চাপি আহিছে এটা উৎকণ্ঠাও বাঢ়ি আহিছে খুব আশাবাদী আমি প্ৰত্যেকেই যে খুব ধুনীয়া ধাৰাবাহিক এখন আমি আগবঢ়াবলৈ গৈ আছোঁ আমিতো দৃঢ় বিশ্বাস যে খুব ভাল পাব এখন এই ধাৰাবাহিকখন অসমৰ ৰাইজে দৰ্শকে গতিকে আমি খুব আশাবাদী আশা কৰোঁ আপোনালোকে যদি আঁকোৱালি লয় আমি বেছি আগুৱাই যাবলৈ সক্ষম হ'ম ৰাঘৱনীতম চৰিত্ৰটো কি আপোনাৰ কেনেকুৱা ধৰণৰ চৰিত্ৰ লাভ কৰিছে আৰু চৰিত্ৰটো ফুটাই তুলিবলৈ কেনেকুৱা ধৰণৰ চেষ্টা কৰিবলগীয়া হৈছিল হয় প্ৰথমতে কওঁ যে যেতিয়া যদুমণিদাৰ কাম কৰিবলৈ যাওঁ আগতেও কৰিছোঁ কেইবাটাও কাম চৰিত্ৰটো আগতীয়াকৈ মোক কৈ দিয়ে যে এনেকুৱা চৰিত্ৰ তুমি কৰিব লাগিব তাৰ কাৰণে হোমৱৰ্কো কৰিবলগীয়া হয় এইখিনিতে এটা কথা কওঁ যে জেতুকাপাতৰ দৰে বুলি এখন ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এখন ছবি কৰিছিলোঁ সকলোৱে জানে সেইখন ছবিৰ সময়ত মই প্ৰায় 3 মাহ মোক হোমৱৰ্ক কৰিবলৈ দিছিলে তেনেকুৱাকৈ চৰিত্ৰটো মোক ফুটাই তুলিবলৈ দিছিলে আৰু এই চৰিত্ৰটোৰ ক্ষেত্ৰত এই কুঁৱলীৰ চৰিত্ৰটোৰ ক্ষেত্ৰত কি হৈছিলে যেতিয়া কৈছিলে কিন্তু আচলতে মই 3 বাৰ ৰিজেক্ট হৈছোঁ এইটো কাৰণে যে সময় নিমিলিছিল 1 মাহৰ কাৰণে লাগে এটা চৰিত্ৰৰ কাৰণে যে মই নোৱাৰিম কৰিব 1 মাহ কেতিয়াও মোক থাকিবগৈ নোৱাৰিম দুলীয়াজনত গৈ সেইটো এটা মোৰ অসুবিধা আছিল তাৰপিছত ধুনীয়াকৈ চিডিউল বনাই মোক কৈছে তোমাক 12 দিনত কমপ্লিট কৰিম ঠিক আছে যাম তাৰপিছত চৰিত্ৰটোৰ কথা যেতিয়া ক'লে মই বোলো 12 দিনত এইটো চৰিত্ৰ কৰিম বোলে কৰিব লাগিব আৰু সেইমতে তেওঁ চৰিত্ৰটোৰ কথা গোটেইখিনি মোক বৰ্ণনা কৰি দিলে সেইমতে মই প্ৰিপেয়াৰ হ'বলৈ চেষ্টা কৰিলোঁ চৰিত্ৰটো গম পাবই কেনেকুৱা এটা গাঁৱলীয়া এজন ল'ৰা আৰু উদ্যমী যুৱক ঢোল খোল এইবিলাক খোল আৰু নামঘৰৰ মাজত থাকে নামঘৰত তেওঁ যথেষ্টখিনি কৰিবলগীয়া থাকে নাট পৰিচালনা কৰিবলগীয়া থাকে গাঁও এখনত আৰু তাৰ লগতে অইলৰ লগত জড়িত এজন ল'ৰা গোটেইখিনি বুজাই দিছে চৰিত্ৰটোৰ বিষয়ে আৰু তাত একাত্ম হ'বলৈ মই যথেষ্টখিনি চেষ্টা কৰিছোঁ যিমানখিনি পাৰিছোঁ নাজানো কিন্তু অভিনয় তাত যে অভিনয় কৰিছোঁ বুলি ক'ব নোৱাৰোঁ এইকাৰণে মই তাত অভিনয় কৰা নাই বুলি কৈছোঁ যে তাত যিখিনি কৰিছোঁ নিজৰ মানে কি অভিনয়ৰ মাজেৰে নহয় কথাৰেহে কৰিছোঁ এজন ল'ৰাই এজন গাঁৱলীয়া ল'ৰাই যেনেকুৱা ধৰণে কৰিব লাগে খৰিডাল ফালিছোঁ অভিনয়ৰ মাজেৰে ফালা নাই কিন্তু অৰিজিনেলি যেনেকৈ খৰি ফালে তেনেকৈয়ে কৰিবলৈ চেষ্টা কৰিছোঁ সেইখিনি কৰাইছে যদুদাক মই ধন্যবাদ জনাইছোঁ আৰু ত্ৰিদীপ দা তেখেতৰ পৰা যথেষ্টখিনি আমি সহায় সহযোগিতা পাইছোঁ চৰিত্ৰটোৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে নিশ্চয় আপুনি আশাবাদী হয় মই আলোচনা কৰি থাকিম মই এবাৰ যাব বিচাৰিছোঁ পোনে যোৰহাটলৈ যোৰহাটত আমি সংযোগ স্থাপন কৰিছোঁ এই ধাৰাবাহিকৰ মুখ্য চৰিত্ৰ অৰ্থাৎ কুঁৱলীক লৈ সমগ্ৰ ধাৰাবাহিকখনৰ কাহিনী আগবাঢ়িছে আৰু বিভিন্ন ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ মাজত ধাৰাবাহিকখনৰ গতি দেখিবলৈ পোৱা গৈছে আৰু কুঁৱলীৰ চৰিত্ৰত অভিনয় কৰা অমৃতা শৰ্মা এই মুহূৰ্তত আছে যোৰহাটত অমৃতা কেনেকুৱা ধৰণৰ অনুভৱ এই মুহূৰ্তত ধাৰাবাহিকখন সম্প্ৰচাৰ হ'ব কাউণ্টডাউন আজিৰে পৰা আৰম্ভ হৈছে হয় নমস্কাৰ অনুভৱটো বিৰাটেই ভাল কাৰণ এনেকুৱা এটা চৰিত্ৰত মই যে অভিনয় কৰিবলৈ সুবিধা পালোঁ তাৰ কাৰণে আমাৰ পৰিচালক শ্ৰী যদুমণি দত্ত দাক তেখেতক বহুত ধন্যবাদ জনাইছোঁ তেখেতে যে ইমান এটা ডাঙৰ চৰিত্ৰ এটা চেলেঞ্জিং কেৰেক্টাৰ সেই কেৰেক্টাৰটোত যে মোক নিৰ্বাচন কৰিলে মোৰ ওপৰত সেইখিনি আস্থা ৰাখিছে বিশ্বাস ৰাখিছে তাৰ বাবে তেখেতলৈ বহুত ধন্যবাদ থাকিল আৰু অলৰেডি কৈছে সকলোৱে কাহিনীটো যে এটা অইল অধ্যুষিত এখন গাঁও তাৰে এহাল ককায়েক ভনীয়েকক লৈ কাহিনীটো আগবাঢ়ে আৰু তাৰ মাজতে থাকে বহুতখিনি অইলৰ কিছুমান পৰিৱেশ অইলৰ ভিতৰত সংঘটিত হৈ থকা কিছুমান ভাল বেয়া তেনেকুৱা ঘটনা যিটোৱে মানে এটা নতুন পটভূমিত এটা নতুন এটা পৰিৱেশ সৃষ্টি কৰিছে কাহিনীটোৱে আৰু এটা অতি সুন্দৰ কাহিনী কাহিনীটোৰ লগত একাত্ম হ'বলৈ মই বিৰাট সুবিধা পালোঁ কাৰণ চৰিত্ৰটো যেনেকুৱা অকণমান মোৰ লাইফৰ লগতো অলপ কিবা অকণ মিল আছে তাৰমানে সাদৃশ্য থকা গতিকে চৰিত্ৰটোৰ লগত একাত্ম হ'বলৈও মোৰ অকণমান সুবিধা হ'ল আৰু নাজানো কিমান শুদ্ধকৈ বা কিমান ভালকৈ সেইখিনি ফুটাই তুলিব পাৰিছোঁ নাজানো কিন্তু যিমান পাৰিছোঁ মই চেষ্টা কৰিলোঁ মোৰ 100% দিবলৈ চেষ্টা কৰিলোঁ মোৰ ছিনিয়ৰসকলে বা আমাৰ যদুমণি দাই যেনেকৈ শিকালে মোক
সেইমতে কৰিবলৈ চেষ্টা কৰিলোঁ। বাকী এতিয়া কাউণ্টডাউন ষ্টাৰ্ট হৈছে। অহা 5 তাৰিখৰ পৰা প্ৰত্যেক দেওবাৰে 7টাৰ পৰা 8টালৈ ৰেঙনি চেনেলত প্ৰচাৰ হ'ব। মোৰ কেনেকুৱা অনুভৱ হৈছেতো ক'বলৈ অকণমান কি বুলি ক'ম তেনেকুৱা নিচিনা লাগিছে। তাৰমানে খুব সুখী মই, বিশেষকৈ এনেকুৱা এখন চিৰিয়েলত মুখ্য চৰিত্ৰ কৰিবলৈ পোৱাটো সেইটো এটা সৌভাগ্যৰ কথা। আৰু লগত ইমানকেইজন ছিনিয়ৰ আৰ্টিষ্ট, অভিজ্ঞ তেখেতসকলৰ লগত যে মই মানে কাম কৰিবলৈ সুবিধা পালোঁ, তেখেতসকলৰ পৰা শিকিবলৈ সুবিধা পালোঁ, হয় শিকিবলৈ পালোঁ। গতিকে এটা খুব সুন্দৰ অনুভৱ মোৰ। নিশ্চয় মই আপোনাৰ ওচৰলৈ পুনৰ আহিম। মই এইবাৰ পুনৰ দৰ্শকক দেখুৱাব বিচাৰিছোঁ ধাৰাবাহিকখনৰ আন কিছু বিশেষ দৃশ্য। সেয়া কুঁৱলীৰ আন কিছু দৃশ্য আমি আপোনালোকক দেখুৱালোঁ। মই পুনৰ আহিব বিচাৰিছোঁ ত্ৰিদীপ হাজৰিকাৰ ওচৰলৈ। ত্ৰিদীপ হাজৰিকা, আমাৰ হাতত যিখিনি খবৰ আছে, আপুনি ধাৰাবাহিকখনত নিজে অভিনয় কৰিছে। বাস্তৱ জীৱনত আপোনাৰ যিটো পদ অইল ইণ্ডিয়া কৰ্তৃপক্ষত, সেই একেই পদ আপুনি লাভ কৰিবলৈ সক্ষম হৈছে ৰিয়েল লাইফতো, অৰ্থাৎ ৰিয়েল লাইফ আৰু ৰিয়েল লাইফ আপোনাৰ একাকাৰ হৈ পৰিছে। কেনেকুৱা ধৰণৰ চৰিত্ৰ আৰু চৰিত্ৰটো আগবঢ়াই নিওঁতে আপুনি কেনেকুৱা ধৰণৰ সুবিধা কিংবা অসুবিধা লাভ কৰিছিল কেমেৰাৰ সন্মুখত বা কেমেৰাৰ পিছফালে? হয়, মই প্ৰথমতে ভবা নাছিলোঁ এইটো যদুমণিয়ে এটা মাষ্টাৰ ষ্ট্ৰ'ক যেন অনুভৱ কৰিছোঁ। আমিতো গোটেইখিনি কাম আঁৰত আছিলোঁ। হয়, মই কলেজৰ দিনৰ পৰাই ইউনিভাৰ্চিটিটো যথেষ্ট অভিনয় কৰিছিলোঁ। অসমৰ বাহিৰত পুনাত পঢ়ি থকা অৱস্থাটো বিভিন্ন ভাষাৰ ষ্টেজত অভিনয় কৰিছিলোঁ। কিন্তু কৰ্মব্যস্ততাৰ কাৰণে হয়তো সুবিধা অলপ কমি আহিছিল। পুনৰ সেইটো এটা সুবিধা দিলে আজি যদুমণি দত্ত। আৰু মোৰ কাৰণে ইমান কঠিন হোৱা নাই, কাৰণ মই ইয়াৰ আগতে যোনটো বিভাগত কাম কৰিছিলোঁ, জনসম্পৰ্ক বিভাগত কাম কৰিছিলোঁ, সেনেকুৱা এজন বিষয়ৰ চৰিত্ৰ মই তাত কৰিব লগা হৈছিল। ৰাইজে বা দৰ্শকে কালি ক'ব যে মই কামটো কৰিব পাৰিছোঁ নে নাই, কিন্তু বৰ সাংঘাতিক ধৰণৰ এটা অনুভূতি আছিল। আৰু এইখিনিতে মই ৰাইজক জনাব বিচাৰিছোঁ, দৰ্শকক জনাব বিচাৰিছোঁ যে ভাৰতৰ ইতিহাসৰ হয়তো প্ৰথম এটা পদক্ষেপ য'ত এটা ইণ্ডাষ্ট্ৰীৰ লগত বেছ কৰি মূল সূত্ৰে এখন চিৰিয়েল কৰাৰ চেষ্টা কৰা হৈছে। হয়তো এটা বেলেগ এটা মানুহে হয়তো সোৱাদ পাব। আৰু সাধাৰণতে চিৰিয়েলবোৰ দীঘলীয়া হয় স্বাভাৱিকভাৱে, কিন্তু আমাৰ এই গোটেই প্ৰজেক্টটো 10টা খণ্ডত 1 ঘণ্টাকৈ 10টা দেওবাৰ আমি ৰাইজৰ পৰা বিচাৰিছোঁ, দৰ্শকৰ বিচাৰিছোঁ। এই 10টা দেওবাৰে আমি ৰাইজৰ পৰা পালে, দৰ্শকৰ পৰা পালে আমি হয়তো যথেষ্ট আমি সুখী হ'ম। আৰু আমি আগতীয়াকৈ আমাৰ ৰাইজক, আমাৰ দৰ্শকক আমাৰ তৰফৰ পৰা ধন্যবাদ দিছোঁ। গোটেই কাষ্টৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোকে চোৱাৰ পাছত যিখিনি কথা স্ক্ৰিপ্ট ৰাইটাৰে ডাইৰেকশ্যনৰ মাধ্যমেৰে আৰ্টিষ্টসকলে ব্যক্ত কৰিবলৈ চেষ্টা কৰিছে, আশা কৰোঁ যে আপোনালোকৰ চকুত সেইখিনি ধৰা পৰে, তেওঁলোকে দেখা পায় হয় সেই কাহিনীটো উজ্জীৱিত হৈ উঠিছে। আৰু যিহেতু আমি অলপ গোটেই কথাখিনি গম পাই আছোঁ, খুব সুন্দৰ পাৰফৰ্মেঞ্চ হৈছে গোটেইখিনি আৰ্টিষ্টৰ পৰা, যথেষ্ট। ইনফেক্ট মই এইটো ক'বই লাগিব আজি যে দিনক ৰাতি কৰিছে আমাৰ ডাইৰেক্টৰ যদুমণি দত্তই। 3-4টা মাহ এই লোকেশ্যন চাওক। সাধাৰণতে স্বাভাৱিকভাৱে চিৰিয়েলত ইনডোৰ শ্বুটিং ডমিনেট কৰে, যিকোনো আপুনি হিন্দী চিৰিয়েল হওক বা অসমীয়া চিৰিয়েল হওক, কিন্তু ইয়াত আপোনাৰ অলমষ্ট 50% বেছি নহ'লেও আউটডোৰ্ছ, যথেষ্ট আউটডোৰ শ্বুটিং কৰা হৈছে, ৰাতি শ্বুটিং কৰা হৈছে, ইনডোৰ্ছটো আছেই। চ' অৰ্থাৎ এই গোটেইখিনি টেষ্ট পাব। আমিতো ভাবিছোঁ যে মোটামুটি এখন সৰু ৱেব ছিৰিজ বা চিনেমাৰ টেলিফিল্মৰ দৰেই হয়তো ইয়াৰ স্তৰ। অৱশ্যে সময়হে ক'ব, দৰ্শকে আমাক স্বীকৃতি পালে দিব। আশা কৰোঁ সকলোৱে উৎকণ্ঠাৰে বাট চাই আছে, আমিতো বাট চাই আছোঁৱেই। আৰু এইখিনিতে প্ৰাগ চেনেলক আমি শলাগ ল'বই লাগিব, অইল ইণ্ডিয়া লিমিটেডে, কাৰণ এটা নতুন কনচেপ্ট, আপোনালোকৰ নিজৰ এটা ধাৰা আছে, নিজৰ জনৰ আছে এনেকুৱা ধৰণৰ। এই গোটেই কনচেপ্টটো আপোনালোকৰ মেনেজমেণ্টে গ্ৰহণ কৰিছে। আৰু আপোনালোকৰ ৰেঙনিৰ দৰে যথেষ্ট এটা পপুলাৰ চেনেলত এই প্ৰাইম টাইমত এই চিৰিয়েলখন চলাবলৈ যোনটো আপোনালোকে
আপোনালোকক সাহস কৰিছে এটা নতুন কনচেপ্ট এটা আশা কৰোঁ আমি সকলোৱে মিলি যি আমাৰ লক্ষ্য আমি উপনীত হ'ব পাৰিম হয় দিলীপ হাজৰিকা ডাঙৰীয়া ইতিমধ্যে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ ওপৰত বিভিন্ন সময়ত আমি দেখোঁ যে তেওঁলোকে বহুখিনি জনকল্যাণমূলক আঁচনি হাতত লৈ আহিছে আপুনিও সেই সন্দৰ্ভত ইতিমধ্যে বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়াইছে কিন্তু ক'ৰবাত যেন দেখিবলৈ পায় প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱত সেই জনমুখী কামখিনি যেন হেঁচা মাৰি ৰখা হয় বিভিন্ন সময়ছোৱাত আপুনি এগৰাকী দায়িত্ববাহী বিষয়া আৰু এনেকুৱা ধৰণৰ অডিঅ' ভিজুৱেল মাধ্যমৰ জৰিয়তে আপোনালোকে যি প্ৰচাৰ আৰু প্ৰসাৰ চলোৱাৰ নতুন ব্যৱস্থা গ্ৰহণ কৰিছে এই ব্যৱস্থাৰ প্ৰতি অসমৰ ৰাইজে আপোনালোকৰ প্ৰতি কিমান দূৰ সদয় দৃষ্টি দিব বুলি আপুনি আশা প্ৰকাশ কৰিছে চাওক প্ৰথমতে যিকোনো মাধ্যমৰ মূল যোনটো আপোনাৰ কাৰণ ফৰ এক্সাম্পল এইখন চিৰিয়েলত যোনটো কাহিনী আলামলৈ গোটেই চিৰিয়েলখন চলিব সেই কাহিনীটো কিমান জোৰ আছে কিমান বাস্তৱসন্মত হয় নহয় যিখিনি দৃশ্য যিখিনি কাহিনী যিখিনি সংলাপ যিখিনি চৰিত্ৰ গোটেইখিনি বাস্তৱৰ লগত আমি মিলাই তেওঁলোকে কৰা হৈছে 1 নম্বৰ আৰু 2 নম্বৰ যথেষ্ট কষ্ট কৰা হৈছে যিখন আমাৰ আৰ্টিষ্ট সকলোৱে সময় দিছে কেৰেক্টাৰটোত কষ্ট কৰিছে আৰু মই কৈছোঁৱে যে আমি যদুমণি দত্তৰ দৰে এজন আমি ডাইৰেক্টৰ পালোঁ গোটেইখিনি প্লেনিঙত তেওঁ জড়িত আৰু তেওঁ যিহেতু মই ক'লোঁ মোতকৈও বেছি ভালকৈ তেওঁ অইল ইণ্ডিয়া হয়তো হৃদয়ংগম কৰিব পাৰে কাৰণ জন্ম লগ্নৰ পৰাই অইল ইণ্ডিয়াৰ গোটেইখিনি আমাৰ কাম কাজ ইত্যাদি আমাৰ যিখিনি আৰু আমি বিচাৰিছোঁ যে অসমৰ ৰাইজে অইল ইণ্ডিয়াৰ নানান কাৰণত অইল ইণ্ডিয়াৰ বিষয়ে নিউজ হৈয়ে থাকে আমি বিচাৰিছোঁ যে আজি ড্ৰিলিং ৰিগ টানো দেখাত কেনেকুৱা আমাৰ অইলৰ প্ৰডাকশ্যন এটা OCS এটা দেখাত কেনেকুৱা যিখিনি দেখাব পৰা যায় এখন চিৰিয়েলত সেইখিনি দেখা পালে হয়তো অসমৰ শদিয়াৰ পৰা ধুবুৰী ৰাইজে এখন নতুন ছবি লাভ কৰিব অইল ইণ্ডাষ্ট্ৰীৰ বিষয়ে কেৱল অইল ইণ্ডিয়া লিমিটেড বুলি নহয় অইল ইণ্ডাষ্ট্ৰীৰ কাৰণ অইল ইণ্ডাষ্ট্ৰী যিহেতু গোটেই অসমৰ এটা মূল ইণ্ডাষ্ট্ৰী তাৰ বিষয়ে আভাস পাব কিন্তু গোটেই আকৌ মই কৈছোঁ যে অইলৰ কথাটো খুব আৰেহে হয়তো ক'ৰবাত ইয়াত উপস্থাপন কৰা হৈছে মূল যোনটো আপোনাৰ কাহিনী তাত যিখিনি ক'বলগীয়া কথা মই আগতেই কৈছোঁ যে এটা খুব ষ্ট্ৰং ছ'চিয়েল মেছেজ দিয়াৰ চেষ্টা কৰা হৈছে যিখিনি সম্প্ৰতি সময়ৰ যিটো আহ্বান সেইখিনি ৰাইজে নিশ্চয় গ্ৰহণ কৰিব ক'ৰবাত হয়তো আঁৰত এটা হয়তো অইলৰ কথা প্ৰসংগ আহিছে মই আহিব বিচাৰিছোঁ পৰিচালক যদুমণি দত্তৰ ওচৰলৈ যদুমণি দত্ত ইতিমধ্যে দিলীপ হাজৰিকাই ধাৰাবাহিকখনক লৈ যথেষ্ট পৰিমাণে আশাব্যঞ্জক বক্তব্য আগবঢ়াইছে আৰু ধাৰাবাহিকখনৰ যিকেইটা এপিছ'ড মই ইতিমধ্যে চাইছোঁ সেইকেইটা এপিছ'ড চাই মোৰ এটা ভাৱ হৈছে যে এখন ধাৰাবাহিক নহয় এখন যেন ছবিৰ পৰ্যায়লৈ গুচি গৈছে আৰু এইখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপুনি আটাইতকৈ কোনটো দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল এটা সুস্থ সবল কাহিনী আছে আপোনাৰ কাষ্ট এণ্ড কিউ যথেষ্ট পৰিমাণে সবল প্ৰথমতে কেইবাখনো চিনাকি মুখ এই ধাৰাবাহিকখনত আছে আৰু সংগীততো দেখিবলৈ পোৱা গৈছে পাপনৰ দৰে কণ্ঠশিল্পীয়ে তাত কণ্ঠ নিগৰাইছে গতিকে ধাৰাবাহিকখনৰ কোনটো দিশত আপুনি আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰি নিৰ্মাণত নামিছিল প্ৰথমতে মই জনাওঁ যে যিহেতু মই জীৱনত প্ৰথম বোলছবি নিৰ্মাণ কৰিছিলোঁ ডাঙৰ পৰ্দাৰ ছবি সেইকাৰণে মোৰ সদায় যিকোনো কাম যদি সৰুকৈও কৰোঁ সেই ঠাচটো থাকি যায় মোৰ আৰু গোটেই ছিষ্টেমটো মোৰ যিটো প্ৰি প্ৰডাকশ্যনৰ পৰা আপ টু পষ্ট প্ৰডাকশ্যন মই সেইটো ষ্টাইলতে কামটো কৰোঁ হয়তো বাজেটৰ হেৰফেৰ হয় এখন ধাৰাবাহিক বুলি তাৰ বাজেট বেলেগ এখন ফিচাৰ ফিল্মৰ বাজেট বেলেগ হয় কিন্তু কাম কৰাৰ যিটো পদ্ধতি সেই পদ্ধতিতেই কাম কৰোঁ মই আৰু সেইকাৰণে অলপ কষ্টও বেছি হয় আচলতে আৰু চৰিত্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াটো মানে স্ক্ৰিপ্ট বিল্ডিঙৰ পৰা কনচেপ্ট বিল্ডিঙৰ পৰা স্ক্ৰিপ্ট ৰাইটিঙলৈকে যিটো প্ৰক্ৰিয়া সেইটো সেইধৰণে কৰা হয় তাৰপিছত চৰিত্ৰবিলাকো মই তেনেকৈ নিৰ্বাচন কৰোঁ আৰু চৰিত্ৰসকলক যিখিনি ইনষ্ট্ৰাকশ্যন দিব লাগে তেনেকেই মই ইনষ্ট্ৰাকশ্যন দিওঁ আৰু তেওঁলোকৰ পৰা সেইটো অভিনয় মই আদায় কৰিবলৈ চেষ্টা কৰোঁ কিবা এটা সৰু বেলেগ কাম কৰিছোঁ বুলি কম নহয় মই যিখিনি আজৰি আনিব লাগে সেইখিনিকে আজৰি আনিবলৈ চেষ্টা কৰোঁ ৰস চেপি হ'লেও মই উলিয়াব চেষ্টা কৰোঁ আৰু ঠিক তেনেকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা কাৰণে কাৰণ এই ধাৰাবাহিকখনত প্ৰায় 80জনৰ ওপৰ আৰ্টিষ্টে কাম কৰিছে দুলীয়াজনৰ বহুত থলুৱা আৰ্টিষ্ট আছে বহু লোকেল আৰ্টিষ্ট আছে বহুত ভাল ভাল আৰ্টিষ্ট আছে অসমৰ বিভিন্ন জেগাৰ আৰ্টিষ্ট আছে যেনেকৈ ৰাগ আছে অৰূপ আছে অমৃতা আছে অৰুণদা আছে দেৱানন্দ শইকীয়া আছে ৰমেন তামুলী আছে পবিত্ৰ বৰুৱা আছে আৰু এজন নতুন নায়ক আছে আপোনালোকে স্ক্ৰীণত দেখিলে দীপাংকৰ প্ৰতিম যোৰহাটৰ ল'ৰা খুব ভাল কাম কৰিছে আপোনালোকে ভাল পাব তাক চাই আৰু ঠিক তেনেকৈ আমাৰ দুলীয়াজনৰ বহু পুৰণা আৰ্টিষ্ট যিবোৰ মোৰ লগৰ আৰ্টিষ্ট কিছুমান ঋতুপৰ্ণ ফুকন যি ছবিও কৰিছে চিৰিয়েলো কৰিছে এটা থিয়েটাৰত বহুত বছৰ আছিল সুনীল দত্ত কহিনুৰ 10 বছৰ আছিল তেনেকৈ কৰি প্ৰায় ওচৰ পাজৰৰ যিখিনি ভাল আৰ্টিষ্ট তেনেকৈ প্ৰায় 80জন আৰ্টিষ্ট থকা আৰু গোটেই আৰ্টিষ্ট শিল্পীসকলক মই ধন্যবাদ জনাওঁ কাৰণ প্ৰত্যেকেই ভাল অভিনয় কৰিছে বুলি মোৰ দৃষ্টিৰে ভাল অভিনয় কৰিছে দেই এতিয়া দৰ্শকে কি পায় সেইটো মই ক'ব নোৱাৰিম মোৰ দৃষ্টিৰে ভাল অভিনয় কৰিছে বুলি ভাবোঁ আৰু
একচুৱেলি গোটেই চিৰিয়েলখনৰ যিটো প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াত মই বনাইছোঁ ধাৰাবাহিকখন গোটেই প্ৰক্ৰিয়াটো এখন ছবিৰ দৰে নিৰ্মাণ কৰা হৈছে খালি এখন ফিচাৰ ফিল্মৰ বাজেট আৰু এখন ধাৰাবাহিকৰ মাজত যিটো ডিফাৰেঞ্চ থাকে ডিফাৰেঞ্চ অকল তাতে পাব তাৰ আপুনি ক'ব খুজিছে যে মেকিং ষ্টাইলটো কমপ্লিট ফিল্মৰ ছবিৰ পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা চলোৱা হৈছে অৰূপ বৈশ্য ওচৰলৈ মই আহিব বিচাৰিম অৰূপ বৈশ্য ইতিমধ্যে চৰিত্ৰটোৰ বিষয়ে সবিশেষ আমি প্ৰাগনিউজৰ দৰ্শকসকলক আপোনাৰ মুখেৰে জনাবলৈ চেষ্টা কৰিছোঁ যিটো বক্তব্য ওলাই আছে যে অইল ইণ্ডিয়াৰ কথা ওলাইছে অইল ইণ্ডিয়াৰ কিছু বক্তব্যও স্বাভাৱিকতে ধাৰাবাহিকখনত থাকিব যিটো তেওঁলোকৰ উদ্যোগত ধাৰাবাহিকখন নিৰ্মাণ কৰা হৈছে কি ক'ব খোজা হৈছে এনেকুৱা ধাৰাবাহিকৰ জৰিয়তে বা এনেকুৱা ধৰণৰ নতুন প্ৰচেষ্টাৰ জৰিয়তে এই কৰ্তৃপক্ষসমূহৰ বক্তব্যক উপস্থাপন কৰিলে দৰ্শকে কিমান দূৰ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিব পাৰি আপুনি যিহেতু দীৰ্ঘদিনৰ পৰা অভিনয় জগতখনৰ লগত জড়িত হৈ আছে গতিকে আপুনি এই সন্দৰ্ভত নিশ্চয় এটা স্পষ্ট ব্যাখ্যা আগবঢ়াবলৈ সক্ষম হ'ব হয় প্ৰথম কথা মই এইটো ক'ব বিচাৰোঁ যে আমি সাধাৰণতে দুলীয়াজানত যেতিয়া যাওঁ তেতিয়া আমি কেতিয়াবা থিয়েটাৰৰ কাৰণে গৈছোঁ এদিনৰ কাৰণে গৈছোঁ কিন্তু দুলীয়াজানৰ সেই অইলৰ ওপৰত যিটো ছাবজেক্ট লৈ পেলাই এখন চিৰিয়েল কৰা হৈছে তাত বহুখিনি কথা শিকিব পাৰিছোঁ অইলৰ কেনেকুৱাকৈ মইতো ভাবি আছিলোঁ অইল মানে একদম লিকুইড অইলটো ওলাই বুলিয়েই ভাবিছিলোঁ ধৰক তেনেকুৱা ধৰণৰ কথাই ভাবি আছিলোঁ কিন্তু তেনেকুৱা ছিষ্টেম নহয় বহু কথা এই চিৰিয়েলখনৰ পৰা জানিব পাৰিছোঁ অভিজ্ঞতা কিছু দিলে এই কুঁৱলী ধাৰাবাহিকখনে অইলৰ ভিতৰৰ বিভিন্ন কথা জানিব পৰা গ'ল গতিকে সেই মই যিখিনি অনুভৱ কৰিছোঁ যিসকল ব্যক্তি হয়তো কিছুমান মানুহে নাজানিব পাৰে অইলৰ ভিতৰ চোৰাত কেনেকুৱা ধৰণৰ ঘটনা ঘটি থাকে কেনেকুৱা ৰিক্স লৈ পেলাই তাৰে কৰ্মচাৰীসকলে কাম কৰে সেই গোটেইখিনি বস্তু এই চিনেমাখনৰ জৰিয়তে চিৰিয়েলখনৰ জৰিয়তে বুজি পাব অসমৰ দৰ্শকে যিসকলে নাজানে যিসকলে জানেতো জানেই যিসকলে নাজানে জানিব পাৰে বহু সংখ্যক মানুহে নাজানে বুলি এটা অনুমান কৰিব পাৰি যিহেতু বিভিন্ন সময়ত অইল ইণ্ডিয়াক লৈ মানুহৰ উৎসুকতাও থাকে কেনেকৈ সমগ্ৰ প্ৰক্ৰিয়াটো চলাই নিয়ে তাক লৈ সাধাৰণ লোকৰ কিন্তু কিবা যে জানে তেওঁলোকে মোৰ ডাউট আছে এই সম্পৰ্কে নিশ্চয় ৰাগনিতম কি ক'ব খোজা হ'ব সমগ্ৰ বিষয় সন্দৰ্ভত হয় প্ৰথমে যদি ক'ব খোজোঁ যে অইল বুলি ক'লে আচলতে ধাৰণাটো বেলেগ এটা ধাৰণা আৰু প্ৰত্যেকৰে এইটো হয় যে মানে এটা নজনা বহুত কথা আছে তাৰ ভিতৰত কিন্তু অইলৰ কাৰণে যে এখন গাঁও ওচৰৰ এখন গাঁৱৰ কি প্ৰভাৱ আছে সেই প্ৰভাৱবিলাক বহুতে নাজানে আৰু ময়ো নাজানিছিলোঁ চাবলৈ গ'লে যে অইলৰ কাৰণে সেই গাঁওবিলাকে কেনেকুৱা ধৰণে প্ৰভাৱিত হৈছে সেই প্ৰভাৱখিনি যেতিয়া মই চৰিত্ৰটো কৰিবলৈ গ'লোঁ মই চালোঁ যে কেনেকুৱা ধৰণে কি ধৰণে অইলৰ কাৰণে যে এখন গাঁও ইমান এটা উন্নতি পথত আগবাঢ়ি গৈছে অইলৰ কাৰণে যে এখন গাঁৱৰ ল'ৰা ছোৱালীখিনি সংস্থাপিত হৈছে সেই বহুতখিনি কথা বহুতে নাজানিছিল আৰু সেই কথাখিনিও এই চিৰিয়েলখনৰ যোগেদি আগবাঢ়ি গৈছে সেইটো আমাৰ সকলোৰে কাৰণে ভাল লগা কথা যে ইতিবাচক খবৰ যে অইলৰ কাৰণে যিমানখিনি আগবাঢ়ি আহিছে যিমানখিনি সুবিধা হৈছে যিমানখিনি ৰাইজ আগবাঢ়ি যাব পাৰিছে সেই কথাখিনি জনা নাছিলে আৰু এই চিৰিয়েলখনৰ যোগেদি জানিব পাৰিছে খুব ডাঙৰ কথা আমি অনুষ্ঠান শেষ কৰিব লাগিব ত্ৰিদীপ হাজৰিকা আপোনাৰ জৰিয়তে মই অনুষ্ঠান শেষ কৰিম যিহেতু অইল ইণ্ডিয়াই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ধাৰাবাহিকখনৰ নিৰ্মাণৰ ক্ষেত্ৰত অইল ইণ্ডিয়াৰ উদ্যোগতে নিৰ্মাণ হৈছে কুঁৱলী কাউণ্টডাউন আৰম্ভ হৈছে ইতিমধ্যে মই দৰ্শকক জনাইছোঁ শেষত অসমৰ ৰাইজলৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ তৰফৰ পৰা কি আহ্বান থাকিব হয় আমাৰ তৰফৰ পৰা প্ৰথমতে থাকিব যে আপোনালোকে আমাক সেই বহুমিলা এটা ঘণ্টাৰ সময় দিয়ক দেওবাৰে আৰু কিবা কাৰণত যদি আপোনালোকে উপভোগ কৰিব নোৱাৰে ৰিপিট যদি শ্ব' হ'ব আপোনালোকে চাওক সোমবাৰে দুপৰীয়া 2 বজাৰ পৰা 3 বজালৈ হয় আৰু সন্ধিয়া দেওবাৰে 7টাৰ পৰা 8টা বজালৈ প্ৰথম কথা আমি সেইটোৱে আমাৰ এটা আহ্বান থাকিব দ্বিতীয়তে চাওক অইল ইণ্ডিয়া লিমিটেড কেৱল অইলত কৰ্মৰত বিষয় কৰ্মচাৰীৰ এটা সমষ্টি নহয় আমি সকলোৱে আজি অসমৰ বিশেষকৈ উজনিৰ প্ৰায় 1000ৰ ওপৰৰ গাঁৱৰ যিখিনি ৰাইজ তেওঁলোকৰ লগত মিলি আমি কাম কৰিছোঁ ক'ৰবাত কিবা কাম কৰোঁ যাতে হয়তো ক'ৰবাত ভুল বুজাবুজি হৈছে হয়তো সংঘাতো হৈছে কিন্তু মূলতঃ আমি সেইটো জানো যে আমি যিমান ৰাইজক বিশ্বাসত লওঁ বা মৰম কৰোঁ বা সন্মান কৰোঁ আমিও সদায় সেই মৰম বিশ্বাসটো সদায় পাই আহিছোঁ আৰু সেইটোৱেই হয়তো ক'ৰবাত নে ক'ৰবাত এই চিৰিয়েলখনত তাৰ এটা ৰিফ্লেকশ্যন দিয়াৰ এটা চেষ্টা কৰা হৈছে কিন্তু মই আকৌ কৈছোঁ যে আপোনালোকে অইল ইণ্ডিয়াক হয়তো প্ৰত্যক্ষভাৱে চিৰিয়েলখনত হয়তো বিচাৰি নাপায় কিন্তু কাহিনীটোৰ লগত যেতিয়া আপোনালোকে আগবাঢ়ি থাকিব ক'ৰবাত নে ক'ৰবাত কিবা এটা তাৰ এটা গোন্ধ হয়তো পাব সেইটোৱে আমি ক'ব বিচাৰিছোঁ নিশ্চয় সেয়া ত্ৰিদীপ হাজৰিকাৰ বক্তব্য আৰু কুঁৱলী এই বিশেষ ধাৰাবাহিকখন আমি পুনৰ কৈছোঁ অহা 5 জুনৰ পৰা প্ৰতি দেওবাৰে নিশা 7 বজাৰ পৰা 8 বজালৈ আৰু পুনৰ সম্প্ৰচাৰ হ'ব সোমবাৰে বিয়লি দুপৰীয়া 2 বজাৰ পৰা 3 বজালৈ আপোনাৰ অতিকৈ প্ৰিয় চেনেল ৰেঙনিত গতিকে আপোনালোকে
সময় তাৰিখ সকলোবিলাক নোট কৰি ৰাখক কোনো কাৰণতে ধাৰাবাহিকখন চোৱাৰ পৰা বঞ্চিত নহ'ব আপুনি আপোনাৰ পৰিয়ালো সকলোৱে একেলগে বহি উপভোগ কৰক পৰিয়ালৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে একেলগে চাব পৰা এখন নতুন ধাৰাবাহিক কুঁৱলী ৰেঙনিত মই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ত্ৰিদীপ হাজৰিকা যদুমণি দত্ত অৰূপ বৈশ্য ৰাগনিতম অমিতা শৰ্মাক ধন্যবাদ জনাইছোঁ আৰু পুনৰ প্ৰাগনিত দৰ্শকসকলক আমি আহ্বান জনাইছোঁ ৰেঙনিত চাবলৈ নাপাহৰিব কুঁৱলী খন্তেক সময় বিৰতিৰ পিছত পুনৰ প্ৰাইমেট নাইট